বাইকে ৰেডি হৈ আছোঁ আৰু এইফালে আমাৰ মনীষ দা আহিও পাই গৈছেহি। So hey guys, welcome back to my YouTube channel KMV Vlogs and this is your Krishna. So আজি মানে কেছটো কি হ'ল বহুত দিনত ভিডিঅ'টো দিয়া কাৰণ এটাই মই মানে সানডে ৰাইটা কৰিছিলোঁ কিন্তু কি হ'ল মোৰ সফটৱেৰটোৱে মানে লেপটপত মানে অবভিয়াছলি ক্ৰেক কৰি ইউজ কৰি আছোঁ মানে প্ৰিমিয়াৰ প্ৰ' 2019 ইউজ কৰি আছিলোঁ মানে এক্সপৰ্ট দিলোঁ কিন্তু ভিডিঅ'টো প্লে হোৱা নাই। কোনোবাই যদি জানা সেইটো তলত কমেণ্ট কৰি জনাবা। এইটো ভিডিঅ'টো মানে ফিল্মত এডিট কৰিবলগীয়া হ'ব মানে বৰ খাছ নহ'ব এডিটিংটো, তথাপিও যিমানখিনি নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিম। চ' আজি অলৰেডি ক'ত গৈছোঁ কি কথা গম পাইছে, হয়তো এখন নতুন বাইক ল'বলৈ আছে চাগে। তোমালোকে মানে ভিডিঅ'টো আগলৈ চালে গম পাবা ল'ম নে নল'ম কি কথা চব গম পাবা। চ' এতিয়া গৈ আছোঁ বৰ্তমান ৰয়েল এনফিল্ডৰ শ্ব'ৰুমলৈ। চ' এতিয়া নকওঁ বাকীখিনি কথা তাত গৈ গম পাবা গোটেইখিনি কথা মানে কি হ'ব কি নহ'ব, মই বাইক ল'ম নে নল'ম গোটেইখিনি কথা গম পাবা। চ' এইখিনিতে আছে ৰয়েল এনফিল্ডৰ শ্ব'ৰুমটো, এই ৰাইট চাইডে আছে। কিন্তু এতিয়া কেছটো কি হ'ব, মই এক পাক ঘূৰি আহিবগৈ লাগিব। ইফালে যিহেতু গম পায় ৰং চাইড পৰে, এক পাক ঘূৰি আহিবগৈ লাগিব ইয়াতে। ত' আহি লওঁগৈ বাকীখিনি মানে একদম শ্ব'ৰুম পাই লওঁগৈ, তাৰপিছত বাকীখিনি কথা দেখাই আছোঁ। চ' এতিয়া বৰ্তমান আহি পিনি পাই গৈছোঁ আমাৰ এক্সেল ৰয়েল এনফিল্ডত, যিটো আমাৰ পুলিবৰ্ড আছে যোৰহাটৰ। আৰু মানে ইয়াতে আজি হিমালয়ান 450 লঞ্চ ইভেণ্ট আছে। চ' বৰ্তমান ভিতৰলৈ যাওঁ আৰু অলৰেডি অৱশ্যে আহিলোঁ ভিতৰলৈ, তথাপি ভিতৰত কোন ক'ত কেনেকৈ আছে গোটেইখিনি চিনাকিটোও কৰাম। আৰু এইটো শ্ব'ৰুমটো চাই লোৱা, একদম হাইৱে কিনাৰতে দেখিব পাইছা পুলিবৰ্ড টাউনত, যিহেতু পুলিবৰ্ডে টাউন হয়। এইটো হৈছে শ্ব'ৰুমটো আৰু এতিয়া ভিতৰলৈ গৈ বাইক চাইক আদি কেনেকৈ কি কৰিছে মই তোমালোকক দেখাই আছোঁ। চ' বৰ্তমান ইয়াত ডিলাৰ ভিতৰলৈ গৈ আছোঁ আৰু এইফালে চিনাকি আছে এয়া নয়ন বহি আছে আগত, আৰু এইফালে আমাৰ এওঁ চেলছ মেনেজাৰ হয়। আপোনাৰ নামটো কৈ দিব বাৰু। দেৱৰ বৰুৱা। অ'কে, আৰু আপোনাৰ নামটো? মুনীন বৰা। আচ্ছা, আৰু আপোনাৰ? অফিনাই। অ'কে, চ' এতিয়া ইয়াতে লঞ্চ ইভেণ্টটো আৰম্ভ হ'ব আৰু এইফালে বাইক থৈ দিছে, লুকুৱাই দিছে ইয়াত। অলপ দেৰি পিছতে ৰিভিল কৰা হ'ব, তোমালোকে চাই থাকা, কণ্টিনিউ কৰি আছোঁ। এইফালে বাইকে ৰেডি হৈ আছোঁ আৰু এইফালে আমাৰ মনীষ দা আহিও পাই গৈছেহি। বাকী এইফালে মানুহ দেখিব পাইছা। Good evening, guys. Good evening. Okay, so excited. Today we'll be able to see the all new Himalayan 452cc. It's a model which is built with pure love and passion from Royal Enfield and by the Royal Enfield riders. The company has done immense research in building this model. It's the only company, the CEO of which Govindan sir has himself driven it 5,500 kilometers along with 23 more riders. He has went to all over to the Himalayas just to test ride the Himalayas before launching it to the market. So this is the passion which the brand has for its riders. So without further delay, we would like to say that with this full of features bike, right from the mountains to the rocks to the snow and everything that comes in between, this is the complete package. And I hope all the riders here and all over like in Jorhat, they will love this product. So in this range, I mean the price as well as in this CC, this segment, no other manufacturer can match the features which this Royal Enfield has, the Himalayan which it has. So today we have among us a special guest, two special guests, sorry. One who has done the pre-booking of it, and I would like to call upon in stage Aditya Kumar Sharma. Okay, with a round of applause, please welcome. More take it up. Pulong kamu sati, kamu nanti round. আমাৰ মাজত আছে আৰু এজন যাক মই এবাৰ ইনভাইট কৰোঁ, তেখেতে আহিলে এটা য়ং ইউটিউবাৰ, তেখেতক মই ইনভাইট কৰিব গৈছোঁ, কৃষ্ণমণি বৰা। কাইণ্ডলি আহক ষ্টেজলৈ। ৰাউণ্ড অফ এপ্লজ ফৰ হিম।
do like and share his channel, KMB Vlogs, very young enthusiast YouTuber. Okay, so now we'll have a short premiere of the Himalayan launching over the TV, just 5-7 minutes of video, and then we'll have the unveil over there to the TV. What do you play? I will speak English about this. Well, this is what comes to Himalayas for Without further delay, I would like both of you, please help me to unveil the same. Okay, countdown begins, starting. Guys, clap. Okay, so request you to come up. Touch and feel the bike, start it. From Tuesday onwards, base bike will be available. So, one more thing guys, just 1 minute, the introductory price is 2,69,000. It's like I am getting innovation. Okay, the introductory, the introductory price starts from 2,69,000 and it closes at the highest model is 2,84,000. So the pre-booking, like those who have booked within 31st December, irrespective of when the delivery will be made, the same price will be applicable. Okay, so please come up, have some good photographs, and don't forget to have the refreshment organized by our team. Thank you. So এখানে একটা বাইক আমরা সাইলার মধ্যে সো এতিয়া যত আমাৰ বাইকখন ইয়াত লঞ্চ হৈ গৈছে আৰু তোমালোকে বাইকখনৰ ফিচাৰ্ছ কি ক'ত আছে সেইখিনি কথাটো গম পাবা লাহে দিয়ে আৰু লগতে বাইকখনৰ মিটাৰ কনচলৰ পৰা আদি কৰি বাইকখনৰ কেনেকুৱা কি ক'ত আছে চিনেমেটিক এটা চাই লোৱা সব চাউণ্ডটো শুনা তোমালোকে ইয়াৰ এক্সজষ্ট নোট Cadence.
নিশ্চয় দেখিব পাইছে বাইক লঞ্চ হৈ গ'ল আৰু এওঁ অকণমান কৈ দিয়া বাইকখনৰ বিষয়ে মানে ফিচাৰ্ছ কেনেকৈ কি আছে অলপ কৈ দিয়া বৰ্তমানে তোমাৰ এইটো স্ক্ৰীনটো TFT স্ক্ৰীন এইটো তোমাৰ TFT স্ক্ৰীন এইটো এনালগ স্ক্ৰীন হৈ আছে তোমাৰ এইটো মুড চেঞ্জ কৰিব পাৰা ইয়াত ৰাইড মুড আছে ৰাইড মুডত তোমাৰ পাৰফৰ্মেঞ্চ ABS অন ABS অফ আছে আৰু তোমাৰ ইক' মুডত ABS অন ABS অফ আৰু তুমি স্ক্ৰীনটো চেঞ্জ কৰিব পাৰা এনালগৰ পৰা এইটো এনালগ আছে এনালগৰ পৰা তুমি ডিজিটেল যাব পাৰা ডিজিটেল গ'লে তোমাৰ 70-30% হৈ যাব ইয়াত তোমাৰ বাইকখনৰ ইনফৰ্মেশ্যনটো ইয়াত 30% দেখাব ইয়াত তোমাৰ বাকী ইনফৰ্মেশ্যন ধৰা তোমাৰ কল আহিছে বা তোমাৰ গান চেঞ্জ কৰিব ইয়াত তোমাৰ ইয়াত দেখাব RPMটো তোমাৰ ইয়াত দেখাই দিব ঠিক আছে আৰু বাকী তোমাৰ ইয়াত জয়ষ্টিক আছে তুমি ইয়াত জয়ষ্টিক দিয়ে কণ্ট্ৰল কৰিব পাৰা এইফালে নিবলৈ এইটো জয়ষ্টিক না জয়ষ্টিক এইটো বাকী তোমাৰ তাৰপিছত ছাছপেনশ্যন তোমাৰ চোৱা আছে যোনটো এডজাষ্টেবল নহয় আচ্ছা তোমাৰ যোনটো এইটো ছুপাৰ মিডিয়াখনটো আছে আচ্ছা চোৱাৰ ছাছপেনশ্যন হয় ফ্ৰণ্টত তোমাৰ টেংকি এইটো তোমাৰ 17 লিটাৰ টেংকি অ'কে চিটটো হাইটটো তোমাৰ বহাব কমাব পাৰা আচ্ছা চিটৰ হাইট এডজাষ্ট কৰিব পাৰি এডজাষ্ট কৰিব পাৰি ইয়াত কৰিব পাৰা আচ্ছা তুমি ইয়াত এইটো মিলা এইটো তোমাৰ এতিয়া 20 mm বহাই থোৱা আছিলে আচ্ছা এতিয়া 20 mm কমাই দিলোঁ এইটো মানে কিমান এমএমত এডজাষ্ট হয় এইটো 20 mm তোমাৰ হেৰি আপ ডাউন হয় আচ্ছা এনে চিট হাইটটো কিমান হয় 825 তুমি 20 mm বহাব পাৰা 845 হয় মানে 845 হ'ব অ'কে আৰু এই ইঞ্জিনটো নতুন হ'ল লিকুইড কুল ইঞ্জিন ৰয়েল এনফিল্ডৰ সেইটো দেখিব পাইছা ৰেডিঅ'টো আছে চেৰপা ইঞ্জিন 452cc লিকুইড কুল ইঞ্জিন হয় অ'কে বাকী তোমাৰ এইটো ৰাইড বাই ৱাই এক্সেলটো তোমাৰ কেবল নাই এক্সুৱেলি কেবল মানে চেঞ্চৰ অ'কে বাকী তাৰপিছত তোমাৰ এইটো নতুন এটা চেচিছ হয় তোমাৰ টুইন স্কুৱাৰ টিউবুলাৰ আৰু বাকী তাৰপিছত তোমাৰ আগতকৈ তোমাৰ চিট হাইটটো বেছি হয় চিট হাইটটো বাঢ়ি বহুতখিনি বস্তু চেঞ্জ হৈছে দেখিবলৈ পাইছে এতিয়া আৰু এইখিনি পিছৰ পৰা দেখিব পাইছা আৰু কালাৰ স্কিমটো দেখিব পাইছা এইটো ব্লেক আৰু গল্ডেনত আছে এইটো ভেৰিয়েণ্ট টপ মডেলটো হ'ব হানলে ব্লেক এখন কি কয় হানলে ব্লেক হানলে তোমাৰ এটা লাডাখৰ এটা জেগা আছে হানলে আচ্ছা সেই জেগাটোৰ ওপৰত বেছ কৰি পেলাই এইটো কালাৰ নামটো ৰখা হৈছে হানলে ব্লেক ইয়াৰ তলৰ মডেলটোত আহি যায় তোমাৰ কেমেট হয় কেমেট এটা তোমাৰ মাউণ্টেইন আছে উত্তৰাখণ্ডত তাৰপিছত তাৰ মাজত আহি যায় তোমাৰ এখন হিমালয়ান চল্ট যোনটো অভিয়াছলি আৰু হিমালয়ৰ যোনটো লেকৰ চল্টটো আৰু এখন আছে পপি ব্লু এটা পপি ফ্লাৱাৰ আছে তাত সেই ফ্লাৱাৰটোৰ ওপৰত বেছ কৰি আৰু একেবাৰে বেছ মডেলটো তোমাৰ কাজা ব্ৰাউন যোনটো কাজা তোমাৰ স্পিডি ভেলিত আছে অ'কে এনেই এক্সৰুম কিমানৰ পৰা ষ্টাৰ্টিং হৈ যাব দাম এক্সৰুম নতুনখনৰ বেছ মডেলটো 264 পৰা ষ্টাৰ্ট হৈছিল আৰু 269 চৰি অ'কে টপ কিমানলৈকে যায় টপ তোমাৰ 284 289 মানে এইটো হেৰি এক্সৰুম প্ৰাইচটো এক্সৰুম অ'কে অনৰটো এনেও বাঢ়িব কিবা এটা তাতকৈ তো বাকী বাইক এখনে দেখিব পাইছা টেষ্ট ৰাইড ল'ম টেষ্ট ৰাইডত গোটেই বস্তুখিনি এফালৰ পৰা তোমালোকে ভালকৈ ৰাখিব পাব মানে এক্সপিৰিয়েঞ্চ কেনেকুৱা চলাই কেনেকুৱা লাগে টাউন যাবগৈ লাগে তো ঠিক আছে দেৱদা লগ পাই ভাল লাগিলে তো আজি যাওঁ তেতিয়াহ'লে বিদায় যাওঁ ৰোৱা লগ পাই ভাল লাগিল ঠিক আছে নিশ্চয় ঠিক আছে অ'কে বাই বাই এইটো কমা যাওঁ বাই বাই তো অ'কে গাইজ এবাৰ ওলাই দিলোঁ আৰু গামোচাখনো পাহৰিছিলোঁ ইয়াতে ভৰাই লওঁ আৰু বাকী এতিয়া কেছটো কি হ'ল গম পালাই আৰু মঙলবাৰলৈ টেষ্ট ৰাইড লোৱা হ'ব চ' বাকী তেতিয়া টেষ্ট ৰাইডটো কেনেকুৱা ক'ত কি কথা গোটেইখিনি গম পাবা তো গেছ বৰ্তমান আহি পিনি ইয়াত আহিব পাইছা ঘৰেই পালোহি মানে ভিডিঅ'টো কৰাই নহ'ল মোৰ দেৰি হৈ আছে এফালে যাব লাগে চ' আজি ভিডিঅ'টো ইমানে আছে যদি তালৈকে ভিডিঅ'টো চাই আছে আৰু যদি চাই অকণমান হ'লেও ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যদি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা একদম নাপাহৰিবা চ' আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাইছোঁ তেতিয়ালৈকে পিছ আউট জয় আই অসম আৰু মানে কাৰেণ্ট নাই সেইটো কাৰণে লাইট জ্বলোৱা নাই বাই বাই